CS-ৰ মিটিং আছিল তেতিয়া মোৰ যিজন MTS অফিচাৰ শফিকুদ্দিন তেখেতেতো ডকুমেণ্ট চাইছে কৈছে মোৰ ডকুমেণ্টছটো নাই ভোটাৰ লিষ্টত মোৰ নাম নাই পাছপোৰ্ট এখন আছে 2005 ভোটাৰ লিষ্টত নাম আছে বাকী নাই তেতিয়া আমাৰ এই MTS-জনে কৈছে যেন ছেক্ৰেটাৰী আজি নাই কালি আহিব কালি আজি আহিছোঁ অহাৰ পিছত এই মানুহজন আহিছে মই কৈছোঁ দেখিছোঁ মোৰ লগৰটো ৰুমটোত বহি আছে মই ইয়াত আহি তাক মাতিছোঁ ইয়াত আহিছে ক'লে দাদা মোৰ এখন পঞ্চায়ত চাৰ্টিফিকেট লাগে মই কৈছোঁ আপুনি কি আনিছে তেতিয়া এখন পাছপোৰ্ট ওলাই দিছে পুৰণা সেই লিখা আছে আবুল কালাম পিতা আব্দুল মই কৈছোঁ ভোটাৰ লিষ্ট লাগিব ৰিচেণ্ট ভোটাৰ লিষ্ট নাই তো হিন্দী ভাষাত কথা কয় অসমীয়াত কথা ক'ব নোৱাৰে আমাৰ লোকেল ভাষাতো কথা ক'ব নোৱাৰে মই কৈছে যে আমাৰতো ভোটাৰ লিষ্টত নাম নাই তেতিয়া মই কৈছোঁ আচল কথাটো কওক আপুনি কৰ মানুহ মোৰ সন্দেহ হৈছে তেওঁ যিহেতু অসমীয়াতো কথা ক'ব নোৱাৰে আমাৰ লোকেল ভাষাতো কথা ক'ব নোৱাৰে অথচ হাতীখালী ঘৰ হাতীখালীৰ বাসিন্দা হ'লে নিশ্চয় অসমীয়া বুজি পাব অসমীয়া ভাষাত কথা ক'ব পাৰিব কিন্তু অসমীয়াও নাজানে লোকেল ভাষাটোতো কথা ক'ব নোৱাৰে তেতিয়া ক'লে যে দাদা মোৰ জন্ম হৈছে ডুবাই মই তাকো বানাৰসীত আৰু কেতিয়াবা দিল্লীত থাকোঁ আৰু ইয়াত এজন মানুহক মই বাবা বনাইছোঁ তেওঁৰ নাম আব্দুল আৰু তেওঁৰ ল'ৰা এটাৰ নামত মোৰ ডকুমেণ্টছখিনি বনাইছোঁ স্পষ্ট মোক কৈ দিছে তাৰপিছত মই লাহেকৈ ওলাই গৈ অফিচাৰক ফোন কৰিছোঁ নিখিল চন্দ্ৰ ৰায় মৰাজাত বানাৰসী তেখেতে কৈছে মই ছুটীত আছোঁ আপুনি ছেকেণ্ড অফিচাৰক ফোন কৰক তেতিয়া মই ছেকেণ্ড অফিচাৰৰ নাম্বাৰটো লৈ ছেকেণ্ড অফিচাৰক ফোন কৰি কৈছোঁ দাদা মোৰ অফিচত এজন সন্দেহযুক্ত মানুহ আহিছে মোৰ সন্দেহ হয় মানুহজন আমাৰ ইয়াৰ নহয় আপুনি সোনকালে আহক তেতিয়া কিছু পলম হৈছে আকৌ মই ফোন কৰিছোঁ বছ আহি গৈছে সিহঁত আহি মোৰ টেবুলসমূহৰ পৰা লৈ গৈছে মানুহজনক গোটাই মানুহজনৰ লগত কি আছিলে এনেই ডকুমেণ্টছ বুলি ক'লে এখন পাছপোৰ্ট লৈ আহিছে ইণ্ডিয়ান পাছপোৰ্টখনত পাকিস্তানৰ ভিছা লগোৱা আছে পুলিচে চাইছে তাত ওলাই টানাত মই গৈছোঁ পুলিচে চাই কৈছে এইখনত হেৰি আছে পাকিস্তানৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।